हेलो स्टूडेंट वेलकम टू सेवा पाठशाला। आज तुम्हालोकर অসমীয়াৰ এটা অতি গুৰুত্বপূৰ্ণ ৰচনা মোৰ প্ৰিয় সাহিত্যিক অতি শৰ্টকে তোমালোকৰ কাৰণে লিখি আনিছো। গতিকে তোমালোকে ভিডিঅ'টো চাই ধুনীয়াকৈ নোটছ কৰি যাবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কৰি দিবা। আৰু তোমালোকৰ যদি অসমীয়াৰ যিকোনো ৰচনা লাগে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ যিমানখিনি ইম্পৰ্টেণ্ট ৰচনা আছে মই তোমালোকৰ কাৰণে শৰ্টকে লিখি আপলোড কৰি দিছোঁ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা। ফাৰ্ষ্টত লিখিবা আৰম্ভণি যে সাহিত্য বুলিলে আমি গল্প, নাটক, কবিতা, উপন্যাস, প্ৰবন্ধ আদিক বুজো। এই গল্প, নাটক, কবিতা, উপন্যাস, প্ৰবন্ধ আদি ৰচনা কৰা বা লিখা মেলা কৰা ব্যক্তিসকলক কি বোলে? সাহিত্যিক বুলি কোৱা হয়। সাহিত্য হৈছে জাতি এখনৰ কি? দাপোন। তাৰপিছত লিখিবা যে যিসকল সাহিত্যিকে তেওঁলোকৰ অমৰ সাহিত্যৰাজিৰে পাঠকৰ মনত হিল্লোট বা ঢৌ জগাবলৈ সমৰ্থন হয় সেইসকল সাহিত্যিকক কি বোলে? মানুহৰ প্ৰিয়জন হৈ পৰে। যিসকল সাহিত্যিকে তেওঁলোকৰ সাহিত্যত তেলে ভেজি পেলোৱা মুখ ৰুচিকৰ আচাৰৰ দৰে সোৱাদ আৰু আনন্দ প্ৰদান কৰি জগতখনক উন্নতিৰ জখলাত আগবঢ়ায় সেইসকল সাহিত্যিককে জগত বিজয়ী হৈ উঠে। এতিয়ালৈকে মই বহুকেইজন সাহিত্যিকৰ লেখনি পঢ়িছোঁ, তাৰ ভিতৰত কোনোজনেই মোৰ অপ্ৰিয় নহয়। যদিও আজিৰ পৰীক্ষাত মোৰ প্ৰিয় সাহিত্যিকৰ বিষয়ে এখন ৰচনা লিখিবলৈ দিয়াত সাহিত্যিক জগতৰ চুটিগল্পৰ জনক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱক মই মোৰ প্ৰিয় সাহিত্যিক হিচাপে বাছি লৈ তেখেতৰ বিষয়ে ৰচনা লিখিবলৈ আৰম্ভ কৰিছোঁ। ইমানখিনি লিখাৰ পিছত লিখিবা যে সাহিত্যিকৰ পৰিচয়। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল 1864 চনৰ 19 নৱেম্বৰ লক্ষ্মী পূৰ্ণিমাৰ ৰাতি ব্ৰহ্মপুত্ৰৰ বুকুত আহতগুৰি নামৰ ঠাইত। লক্ষ্মী পূৰ্ণিমাৰ ৰাতি জন্ম হোৱা বাবে তেওঁৰ নাম ৰখা হৈছিল লক্ষ্মীনাথ। এওঁ শিৱসাগৰৰ প্ৰসিদ্ধ পুৰুষ দীননাথ বেজবৰুৱাৰ অন্যতম পুতেক আৰু মাতৃৰ নাম আছিল অনেশ্বৰী দেৱী। দেউতাকৰ চাকৰি সূত্ৰে তেজপুৰ, লখিমপুৰ, শিৱসাগৰ, গুৱাহাটী আদি ঠাইত ঘূৰি ফুৰোতে অকণমান লক্ষ্মীনাথেও লগে লগে গৈছিল। 1886 চনত প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কলিকতাৰ পৰা বি এ পৰীক্ষা পাছ কৰে। MA আৰু BL অৰ্থাৎ আইন পঢ়া আৰম্ভ কৰিছিল যদিও সমাপ্ত নকৰাকৈ কাঠৰ ব্যৱসায় আৰম্ভ কৰে। কৰ্মময় জীৱনৰ এই দুৰন্ত ব্যস্ততাৰ মাজতো তেখেতে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তাৰপিছত চোৱা যে সাহিত্যিকৰ ৰচনাৰাজি। চোৱা জোনাকী কাকতৰ যোগেদি সাহিত্যত যুগান্তৰ অনাসকলৰ ভিতৰত লক্ষ্মীনাথ সৰ্বাগ্ৰণী। তেওঁৰ সাহিত্যিক জীৱন আৰম্ভ হয় লিটিকাই নাটক ৰচনাৰ পৰা। এই নাটক প্ৰথম বছৰ জোনাকীত প্ৰকাশ পাইছিল। তেওঁৰ একমাত্ৰ উপন্যাস হ'ল পদুম কুঁৱৰী। তাৰপিছত চোৱা কবিতা পুথি যে কদমকলি, চুটিগল্পৰ পুথি কি? সুৰভি, কেহুকলি, জোনবিৰি, সাধুকথাৰ কুকি। সাধুকথাৰ পুথি কি? বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল'ৰা। হাস্যৰসাত্মক নাটক কি? চিকৰপতি, নিকৰপতি, কৃপাবৰ বৰুৱাৰ ভাগৰ বুৰবুৰণি আদি। ইয়াৰ উপৰিও জীৱন সোঁৱৰণ, দিনলেখা পত্ৰ আদি মৰণোত্তৰ প্ৰকাশ তেওঁৰ। তাৰপিছত লিখিবা যে প্ৰিয় হোৱাৰ কাৰণ। অসমীয়া ভাষা সাহিত্য তেখেতৰ নামৰ অবিহনে সম্পূৰ্ণ হ'ব নোৱাৰে। এইজন মহান ব্যক্তিগৰাকী মোৰ প্ৰিয় সাহিত্যিক হোৱাৰ বহুতো কাৰণ আছে। তাৰে ভিতৰত প্ৰথম কাৰণটো হৈছে অসমীয়া সাহিত্য জগতত যেতিয়া ধনতন্ত্ৰ দেশ এখনে অন্ধকাৰৰ ৰাজত্ব চলাইছিল, অসমীয়া ভাষাক ধ্বংস কৰি বাংলা ভাষা জাপি দিয়াৰ ব্যৱস্থা চলাইছিল, সেই সময়ত যিকেইগৰাকী সাহিত্যিকে নিস্বাৰ্থভাৱে যুঁজ কৰি অসমীয়া ভাষাক পুনৰ জীয়াই তোলাত আগভাগ লৈছিল সেইসকলৰ ভিতৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱ অন্যতম। তাৰপিছত চোৱা দ্বিতীয় কাৰণটো হ'ল বেজবৰুৱাদেৱ এই কাৰণেই মোৰ প্ৰিয় কিয়নো তেওঁৰ সাহিত্যত অসমীয়া জাতিৰ আৱেগ, অনুভূতি, হাঁহি কান্দোন সকলো দিশ স্পষ্ট হৈ উঠিছে। তাৰপিছত সামৰণিত লিখিবা যে বেজবৰুৱাদেৱে সফল অসমীয়া ভাষা সাহিত্যৰ বৃদ্ধি কৰিয়েই নেৰিলে। কুসংস্কাৰে আৱৰি থকা অসমীয়া সমাজখনক সাৰি পুচি নিকা কৰি অসমীয়া জাতিৰ অন্তৰত চেতনাৰ বীজ ৰোপণ কৰিছিল। 1938 চনৰ 29 মাৰ্চ তাৰিখে ডিব্ৰুগড়ত এইগৰাকী সিংহপুৰুষজনে সকলো অসমীয়াক কন্দুৱাই পৃথিৱীৰ পৰা চিৰবিদায় লয়। গতিকে আজিৰ ৰচনাটো প্ৰিয় সাহিত্যিক ইমানতে শেষ হ'ল। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।